অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুজনৰ কষ্ট ত্যাগ আৰু কৃষ্ট সাধনা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ উদ্যমী ৰিণিকী ভূঞা শৰ্মা বাইদেউ আছে ধন্যবাদ দাস ডাঙৰীয়া নগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া বৰহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া সুৰেশ বৰা ডাঙৰীয়া আহতগুৰি মহযুঁজ আৰু ভোগালী উৎসৱ সমিতিৰ সভাপতি নাথুৰাম হাজৰিকা প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আজিৰ এই অনুষ্ঠান চাবলৈ অহা সুধী মণ্ডলী শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল আজি আমি পহিলা মাঘৰ এই দিনটোত আহতগুৰিৰ ঐতিহাসিক মহযুঁজ চাবলৈ উপস্থিত হৈছোঁ এই পবিত্ৰ দিনটোত মই আহতগুৰিবাসীৰ লগতে অসমবাসীক ভোগালী বিহুৰ আকৌ এবাৰ আন্তৰিক ওলগ জনাইছোঁ ভোগালীৰ আনন্দই সমাজৰ পৰা অসূয়া অমংগল দূৰ কৰি সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক মই তাকে কামনা কৰিছোঁ বাপতি সাহোন মাঘ বিহুৰ লগত ৰজিতা খুৱাই অসমীয়া জাতিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰং ধেমালিৰ মাজেৰে কিছুমান ঐতিহাসিক পৰম্পৰা মানি চলি আহিছে অঞ্চলভেদে পৰম্পৰাসমূহৰ ঐতিহ্যও বেলেগ বেলেগ পৰম্পৰাগতভাৱে ভোগালী বিহুৰ উৎসাহ উদ্দীপনাৰ পুহ মাহৰ সংক্ৰান্তিৰ দিনা হয়গ্ৰীৱ মাধৱ মন্দিৰত বুলবুলি চৰাই যুঁজ আয়োজন কৰা হয় কালি হাজোত প্ৰায় ৮ বছৰ বিৰতিৰ পিছত আয়োজিত পৰম্পৰাগত বুলবুলি চৰাই যুঁজ প্ৰত্যক্ষ কৰাৰ মোৰ সৌভাগ্য হৈছিল আনহাতে মাঘৰ প্ৰথম দিনটোত ঐতিহাসিক আহতগুৰিৰ মহযুঁজ অনুষ্ঠিত হয় অসমৰ ইতিহাস আৰু পৰম্পৰাৰ সৈতে অভিন্ন আহতগুৰিৰ ঐতিহাসিক মহযুঁজত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ সুন্দৰকৈ আৰু সুপৰিকল্পনাৰে এই যুঁজ আয়োজন কৰাৰ বাবে মই আয়োজকসকলৰ লগতে আহতগুৰিবাসীৰ শলাগ লৈছোঁ আৰু সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত প্ৰথমবাৰৰ বাবে সূচনা হোৱা এই যুঁজৰ কথা উল্লেখ কৰি আহোমৰ দিন গ্ৰন্থত হিতেশ্বৰ বৰবৰুৱাই লিখি থৈ গৈছিল হাতী যুঁজ কুকুৰা যুঁজ হেনমেলা আদি খেল এই দেশত এইজনা মহাৰাজাই প্ৰথম চলায় এইবোৰ খেল চাবৰ আৰু আনকো দেখুৱাবৰ অভিপ্ৰায়েৰে মুকলি পথাৰৰ মাজত ৰংঘৰ সজাইছিল এওঁৰ দিনত বাহিৰত তেনে কোনো ৰণ বিগ্ৰহ নাছিলে বাঁহী আলোচনীত অসমৰ মহযুঁজৰ পৰম্পৰাৰ কথা আলোকপাত কৰি এইদৰে লিখিছিল পুহৰ কেইদিনমান পিছতে ৰজাৰ ঘোষকে ঢোল বজাই কোনদিনা মহযুঁজ অনুষ্ঠিত হ'ব তাক ঘোষণা কৰে আৰু ৰাইজক সেই যুঁজ উপভোগ কৰিবলৈ নিমন্ত্ৰণ কৰে মাঘ বিহুৰ খেলৰ বাবে নিৰ্ধাৰিত ৰাইজে পুৱাতে আহি ৰংঘৰৰ ওচৰত বাকৰণিত গোট খায় এনেদৰে আমাৰ অসমৰ মাঘ বিহুৰ সৈতে মহযুঁজ বুলবুলি যুঁজ আদি পৰম্পৰাৰ অংগ কৰি লোৱা হয় যোৱা কিছু বছৰ ধৰি বিভিন্ন কাৰণত এই প্ৰতিযোগিতা বন্ধ হৈ আছিল আজিৰ পৰা 200 বছৰ আগতে আহতগুৰিত মহযুঁজ প্ৰতিযোগিতা আৰম্ভ হৈছিল 1972 চনৰ পৰা স্বৰ্গীয় গেৰেলা দাস সোঁৱৰণী মহযুঁজ চিল প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে পালন কৰি অহা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ে 2014 চনত দিয়া এটা ৰায়দানৰ বাবে আজি কেইটামান বছৰ আহতগুৰিৰ এই পৰম্পৰাগত মহযুঁজৰ এক বিৰতি হৈছিল আজি আমি পুনৰ এবাৰ এই ঐতিহ্যক পুনৰুদ্ধাৰ কৰি অত্যন্ত সুন্দৰ আৰু এটা সুন্দৰ মন আৰু আনন্দৰে আমি এই মহযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম মই ৰাইজক অনুৰোধ কৰিম এই মহযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ যাওঁতে
ৰাজ্য চৰকাৰে আপোনালোকৰ বাবে নিৰ্ধাৰণ কৰি দিয়া SOP যাতে আমি পালন কৰোঁ আৰু লগতে এই যুঁজৰ পৰিণাম স্বৰূপে কোনো যাতে মহৰ ক্ষতি নহয়, শাৰীৰিকভাৱে তেওঁলোক যাতে অসুস্থ নহয়, তাৰ প্ৰতিও মই দৃষ্টি ৰাখিবলৈ আটাইকে অনুৰোধ জনাইছোঁ। পুনৰ এবাৰ অসমৰ পৰম্পৰাগত সম্পদসমূহক আমি পুনৰ এবাৰ ৰাইজৰ মাজলৈ লৈ যাবৰ বাবে কৰা প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে আমি অসমীয়া জাতিটোৰ বিজয় ধ্বজা বিশ্বৰ বুকুত উৰুৱাবলৈ সক্ষম হ'ম। পুনৰ এবাৰ আহতগুৰিৰ ঐতিহাসিক মহযুঁজ আৰু ভোগালী উৎসৱ সমিতিৰ সৈতে জড়িত আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ সাৰগৰ্ভ ভাষণৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইবাটাও দল সংগঠনে সম্বৰ্ধনা জনাব বিচাৰিছে। মই এফালৰ পৰা নামবোৰ কৈ দিছোঁ।